কোনফালে হাতী আছে মোক এইখিনি লাগে হ্যাঁ কোনফালে কেইটা হাতী আছে ইয়াতে পাঁচটা আছে এতিয়া পাঁচটা আছে প্রত্যেক দিনে থাকে শুই থাকে ৰাতি হলে আহে নাই বাকি আহে তো নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ তো আজি হৈছে 22 মে আৰু আজি কামৰূপ জিলাৰ প্ৰশাসনে মিৰ্জা পলাকবাৰী অঞ্চলত বা ৰামপুৰ অঞ্চলত আজি খাদ্য আইন জাৰি কৰিছে আৰু কেইবাদিন ধৰিও বা কেইবামাহ ধৰিও যিটো বিচৰণ কৰি আছিলে সেই সমূহ হাতীখিনি মানে ইয়াৰ পৰা তেওঁলোকে বনাঞ্চলৰ আঁতৰাৰ কাৰণে দক্ষিণ কামৰূপৰ যি প্ৰশাসন আছে প্ৰশাসনে আজি অভিযান ল'ব মাত্ৰ আৰু এঘণ্টা পিছত তেওঁলোকে অভিযানটো আৰম্ভ কৰিব আৰু ইয়াতে সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ তেওঁলোকে কেনেধৰণে আজি এই অভিযানটো আগবাঢ়িব তো সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এতিয়া কোনফালে হাতী আছে মোক এইখিনি লাগে হ্যাঁ কোনফালে কত হাতী ভাবতে পারি জঙ্গলে বাবু বাড়ি যুগল তো কত হালবাড়ি না জানো হালবাড়ি আছে ক'ত আছে হাতী কোনফালে হালবাড়ি আগত আছে হালবাৰী আগত হালবাড়ি আছে বন্দুক ধৰি আহিবা দি আমাকচোন এনেকে যাব নোৱাৰিম আমি নাজবি এনেকে যাব নোৱাৰা আগত পাৰ্মানেণ্টকে থাকে না কি কয় জেগাখিনি ভাগৱতী কেইটা হাতী আছে ইয়াতে পাঁচটা আছে এতিয়া পাঁচটা আছে হাতীটো বাগেদি থাকেতো শুই থাকে নেকি ইয়াতে প্ৰত্যেক দিনে থাকে শুই থাকে ৰাতি হলে আহে নাই বাকি আহে পুৰা লাইট টাইট লৈ সাজু আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট তো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গোটেইখিনি মানুহ আহিছে আৰু তেওঁলোকে এতিয়া সাজু হৈছে হাতীকেইটা বনলৈ পঠোৱাৰ কাৰণে যি হাতী যি উপদ্ৰৱ চলি আছে সেইটো কাৰণে প্ৰশাসনিকভাৱে এটা সিদ্ধান্ত লোৱা হৈছিল যে আজি আমি এটা ড্ৰাইভ কৰি পেলাই হাতীখিনি খেদি দিয়াৰ ব্যৱস্থা কৰিম আৰু ইতিমধ্যে প্ৰশাসনিকভাৱে আৰু ফাইন এতিয়া বৰ্তমান চলি আছে আৰু মই আগ্ৰহ প্ৰকাশ কৰিছোঁ যিহেতু আমাৰ টীম ৰেডি আৰু এঘণ্টাৰ পিছতে একজেক্ট ড্ৰাইভটো আৰম্ভ হ'ব চ' মই সকলোকে অনুৰোধ জনাইছোঁ দেখিছোঁ যে বহুতৰ পৰা খবৰ আহিছে বহু মানুহ এতিয়াও বাহিৰতে আছে তেওঁলোকক মই ঘৰৰ ভিতৰলৈ যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ জংগলী বাটি ক'ৰ পৰা আহিছে কি আনিছে আপোনালোকে লাঠি জোং আৰু হাতী খেদাৰ কাৰণে প্ৰশাসনে মাতিছে ধূপধাৰাৰ পৰা আহিছে নে প্ৰশাসনে মাতিছে খালী ভৰি যাব চেণ্ডেল লৈ যাব এটা কি লৈছে ইয়াতে এইডাল কি কয় ক'ৰ পৰা আহিছে আমি ধূপধাৰা প্ৰশাসনে মাতিছে আপোনালোক প্ৰশাসনে মাতিছে ইফালে নিউজ চেনেল ৰেডি হৈ আছে দেখুৱাৰ কাৰণে আৰু যেতিয়া কওঁ তেতিয়াহে ষ্টাৰ্ট কৰিবা এতিয়া নহয় এতিয়া হোৱা নাই যেতিয়া কওঁ তেতিয়া পৰা ষ্টাৰ্ট মই দুটামান বছৰত বনৰীয়া হাতীয়ে নিশাৰ
আগতেই নহয় দিনৰ ভাগতো আহি তেওঁলোকে হাতীয়ে বিস্তৰ প্ৰতিসাধন কৰা পৰিলক্ষিত হৈছিল। কৃষিজীৱী এই অঞ্চলটোত লোকসকলে কৃষিকৰ্ম কৰিব পৰা কৃষিকৰ্ম কৰাটো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল, কাৰণ বনৰীয়া হাতী যিকোনো মুহূৰ্ততে ৰাইজে এই হাতী খেদাৰ বাবে দাবী জনাই আছিল আৰু চৰকাৰৰ তৰফৰ পৰা চৰকাৰৰ নিৰ্দেশত বন বিভাগ আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আজি এই অভিযান আৰম্ভ কৰিছে আৰু আশা কৰা হৈছে এই হাতীৰ দলটো আকৌ যাবি এইবিলাক হাতী ভাঙাই কোনটো এইটো দৌড়লি বেয়া আপোনালোকে নাহিলে আমি ইয়াতে হাতী খেদি আছো, বাকী আপোনালোকৰ সুৰক্ষিত আমি কৈছো যাতে আপোনালোকৰ অসুবিধা নহয়। ডাঙৰ না সৰু এই প্ৰথম চাইডত থকাটো সৰু দেখা নাই গাছ লৰি আছিল আন্ধাৰ হলি ভাল আছিল থাকিলো ডবলত থিয় হৈ দেখাই নাপালো পাৰ হৈছি মানুহকেইটা ষাঠি পাৰ হৈছি খেদা মানুহকেইটা পাছ হৈছি নে এইটো লাগে খেদা মানুহকেইটা যদি ৰয়ে গেলে কি কাম আছে কিবা এটা